ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটি নৱম শ্ৰেণীৰ নতুন পাঠ অধ্যয়ন কৰিম। নৱমঃ পাঠঃ প্ৰাচ্য বিদ্যাৰ্ণৱঃ কৃষ্ণকান্ত সন্দিকৈ। অৰ্থাৎ আমি কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে এই পাঠটিত পঢ়িম। ইয়াতে আৰম্ভণিতে দিয়া আছে পাতনি। প্ৰাচ্য বিদ্যাৰ্ণৱ অধ্যাপক কৃষ্ণকান্ত সন্দিকৈদেৱ এজন বিশ্ববিশ্ৰুত পণ্ডিত আছিল। তেখেতৰ জন্ম হৈছিল অসমৰ যোৰহাট নগৰত। তেখেত অতি মেধাৱী ছাত্ৰ আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত বৈদিক শাখাত MA পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেত বিলাতলৈ যায় আৰু লণ্ডনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাস মডাৰ্ণ হিষ্টৰী বিষয়ত MA উপাধি লাভ কৰে। ইয়াৰ পিছত তেখেত জ্ঞান সাধনাত ব্ৰতী হয় আৰু ফৰাচী, লেটিন, গ্ৰীক, জাৰ্মান আদি কেইবাটাও ইউৰোপীয় ভাষা শিকি লয়। এইদৰে তেখেতে বিশাল পাশ্চাত্য সাহিত্যৰাজি অধ্যয়ন কৰে। ইউৰোপৰ পৰা ঘূৰি অহাৰ পিছত এই মহান পণ্ডিতজনাই যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰে। কেইবছৰমান পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যৰ পদো অলংকৃত কৰে। এই দুয়োটা পদবীতে তেখেতে বিৰল দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। তথাপি তেখেত সংস্কৃত সাহিত্যৰ এজন বিৰল পণ্ডিত আৰু গৱেষক হিচাপেহে পৃথিৱীত অধিকভাৱে পৰিচিত। অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰতো সন্দিকৈদেৱে প্ৰচুৰ অৱদান আগবঢ়াই গৈছে। প্ৰস্তুত পাঠটিৰ এই মনীষীজনৰ জীৱনৰ কৃতিসমূহৰ বিষয়ে অতি চমু আভাস দিয়া হৈছে। গতিকে এই পাঠটিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ জীৱন আৰু যি কৃতিত্ব আছে তেওঁৰ কৰ্মৰাজিৰ বিষয়ে কিছু এক আভাস আমাৰ আগত দাঙি ধৰিছে। যিহেতু আমি অসমৰ ছাত্ৰ ছাত্ৰী বা অসম সন্তান হিচাপে এইগৰাকী বিখ্যাত বা বিশ্ববিশ্ৰুত অসম সন্তানৰ জনাটো অতি প্ৰয়োজনীয় বা দৰকাৰী। গতিকে এতিয়া আমি মূল পাঠটো চাওঁ, কি আছেনো মূল পাঠটোত কি কৈছে আমাক সেইখিনি এতিয়া চাওঁ। প্ৰাচ্য বিদ্যাৰ্ণৱঃ কৃষ্ণকান্ত সন্দিকৈ। ইয়াতে পথ ৰকাৰডাল নাই এইখন কিতাপত, তোমালোকৰ তাত থাকিবও পাৰে, চাই ল'বা বাৰু। প্ৰাচ্য মানে পূব ঠাইৰ, পূব দেশসমূহৰ কথা বুজাইছে। প্ৰাচ্য বিদ্যাৰ্ণৱ, বিদ্যা অৰ্ণৱ, অৰ্ণৱ মানে সাগৰ, বিদ্যাৰ সাগৰ, অৰ্থাৎ পূব দেশসমূহৰ জ্ঞানৰ সাগৰ। কি বুলি কৈছে, তেওঁক এটা উপাধি দিছে, অৰ্থাৎ পূব দেশৰ, আমাৰ যি দেশ ভাৰতবৰ্ষ হ'ল পূব ঠাইৰ দেশ, পূবৰ দেশ, গতিকে পূবৰ দেশৰ জ্ঞানৰ সাগৰ বুলি কৈছে কৃষ্ণকান্ত সন্দিকৈদেৱক। অসমজনন্যাः পৰম সুসন্তানः প্ৰাচ্য বিদ্যাৰ্ণৱः কৃষ্ণকান্ত সন্দিকৈদেৱः ईशवीय 98-अष्टादशशततम वर्षस्य जुलै मासस्य 20 दिनाङ्के बुधवासरे असमप्रदेशस्य যোৰহাট নামক মণ্ডলে জাতः। দীঘলীয়া বাক্য যে অসমজনন্যাः অসম জননীৰ পৰম সুসন্তানः পৰম সুসন্তান প্ৰাচ্য বিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈদেৱৰ ঈশৱীয় অৰ্থাৎ ঈশৱীয় মানে খ্ৰীষ্টীয় 98 অধিক মানে 98 অধিক, অষ্টাদশ মানে 18, শততম মানে 1800 অৰ্থাৎ 1898 বৰ্ষৰ মানে চনৰ জুলাই মাসীয় 20 দিনাংকে জুলাই মাহৰ 20 তাৰিখ বুধবাৰে অসম প্ৰদেশৰ যোৰহাট নামক মণ্ডলে অসম প্ৰদেশৰ যোৰহাট নামৰ মণ্ডল মানে জিলাত জাতঃ জন্ম লাভ কৰিছিল। গতিকে কি কৈছে গোটেই বাক্যটোত যে অসম জননীৰ পৰম সুসন্তান প্ৰাচ্য বিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈদেৱে খ্ৰীষ্টীয় 1898 চনৰ জুলাই মাহৰ 20 তাৰিখ বুধবাৰে অসম প্ৰদেশৰ যোৰহাট জিলাত জন্ম লাভ কৰে। তস্য পিতুৰ নাম ৰায় বাহাদুৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ। তস্য মানে তেওঁৰ, কাৰ কথা কৈছে, কৃষ্ণকান্ত সন্দিকৈ। তেওঁৰ পিতৃৰ নাম ৰায় বাহাদুৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ। মাতুৰ নাম চ নাৰায়ণী সন্দিকৈ আছিল আৰু মাতৃৰ নাম নাৰায়ণী সন্দিকৈ আছিল মানে আছিল। শিশু কৃষ্ণকান্তস্য বিদ্যাৰম্ভ প্ৰথমম উচ্চ ইংৰাজী বিদ্যালয়ে সঞ্জাতঃ। শিশু অৰ্থাৎ শিশু কৃষ্ণকান্তৰ বিদ্যাৰম্ভ প্ৰথমতে উচ্চ ইংৰাজী বিদ্যালয়তেই হয়। অল্পে এব বয়সী মানে কম বয়সতে, কম বয়সতে অচৌ মানে এওঁ অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ যতীন্দ্ৰনাথ আচাৰ্যস্য তত্ত্বাৱধানে অধীত্য আংল ভাষায়াম তথা সংস্কৃত ভাষায়াম পৰাম ব্যুৎপত্তিম লব্ধৱান। অৰ্থাৎ কম বয়সতে এওঁ যতীন্দ্ৰনাথ আচাৰ্যৰ তত্ত্বাৱধানত অধ্যয়ন কৰি আংল ভাষায়াম ইংৰাজী ভাষাত তথা সংস্কৃত ভাষায়াম তথা সংস্কৃত ভাষাত পৰাম ব্যুৎপত্তিম অৰ্থাৎ পৰম ব্যুৎপত্তি লব্ধৱান লাভ কৰিছিল। অৰ্থাৎ কম বয়সতে যতীন্দ্ৰনাথ আচাৰ্যৰ তত্ত্বাৱধানে অধ্যয়ন কৰি ইংৰাজী ভাষাত আৰু সংস্কৃত ভাষাত পৰম ব্যুৎপত্তি লাভ কৰিছিল।
षोडश वर्षे असौ योरहाट सर्वकारीय उच्चतर विद्यालये प्रवेशिका परीक्षां समुत्तीर्य उच्चशिक्षार्थं गुवाहाटीस्थ कटन महाविद्यालयम् आगतवान्। আৰু 16 वर्षे अर्थात 16 বছৰ বয়সত असौ মানে যোৰহাট সৰ্বকাৰী উচ্চতৰ বিদ্যালয়ে যোৰহাট চৰকাৰী উচ্চতৰ বিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষাম সमुत्तीर्य প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থম উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীত থকা কটন মহাবিদ্যালয়লৈ আহে। আগতবান মানে আহিছিল, কটন মহাবিদ্যালয়লৈ আহিছিল বা আমি ইয়াত আহে বুলি ক'ব পাৰোঁ। অৰ্থাৎ 16 বছৰ বয়সত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীত থকা কটন মহাবিদ্যালয়লৈ আহিছিল। तत्र परमाभिनिवेशेन अधीत्य IA परीक्षाम् उत्तीर्य असौ कलिकतां गतः। और तत्र माने परम अभिनिवेशेन अर्थात परम मनोयोगेरे अधीत्य अध्ययन करी IA परीक्षाम् उत्तीर्य तेতিয়াৰ দিনত IA পৰীক্ষা আছিলে। IA পৰীক্ষাত উত্তীৰ্ণ হৈ असौ कलिकतां गतः, কলিকতালৈ যায় বা গৈছিল। संस्कृत महाविद्यालय अधीत्य असौ सम्मानेन सह BA उपाधिम तदनु च MA उपाधिम अधिगतवान। संस्कृत महाविद्यालय अधीत्य संस्कृत महाविद्यालयत अध्ययन কৰি তেওঁ সন্মান সহ অনাৰ্স বুলি কোৱা হয় আগতে, যিটো সন্মান সহ BA উপাধিম তদनु আৰু সেইদৰেই মানে সেইদৰেই MA উপাধিম আৰু MA উপাধিও অধিগতৱান মানে লাভ কৰিছিল। তদনন্তৰম তাৰ পিছত ঊনবিংশতিতম খ্ৰীষ্টাব্দে অৰ্থাৎ 20 মানে 20 বেছি অৰ্থাৎ 1920 খ্ৰীষ্টাব্দত কৃষ্ণকান্ত লণ্ডন মহানগৰীম গত্वा অক্সফোর্ড বিশ্ববিদ্যালয়ে মডার্ন হিস্টরি আধুনিক ইতিহাস ইতি বিষয়মধিত MA উপাধিম লব্ধৱান। তাৰ পিছত তেওঁ কলৈ গ'ল? 1920 খ্ৰীষ্টাব্দ 20 চনত কৃষ্ণকান্ত লণ্ডন মহানগৰীলৈ গৈ লণ্ডন মহানগৰীম গত্वा অক্সফোর্ড বিশ্ববিদ্যালয়ত মডাৰ্ণ হিষ্টৰী আধুনিক ইতিহাস এই বিষয়ত মধিত এই বিষয়ত অধ্যয়ন কৰি MA উপাধি লাভ কৰিছিল। एवं 27 ঊনবিংশ শততম খ্ৰীষ্টাব্দ পৰ্যন্তম অৰ্থাৎ 1927 খ্ৰীষ্টাব্দ পৰ্যন্ত এইদৰে 1927 খ্ৰীষ্টাব্দ চন পৰ্যন্ত इंग्लैंड फ्रांस जर्मनी इति यूरोपीय देशेषु स्थित्वा सन्धिकैदेवः लैटिन फराची जर्मन रूच इटालियन इत्यादि भाषासु परम पाटवम् अवाप। गतिके यार पिছত তেওঁ কি কৰিলে? 1927 চন পৰ্যন্ত ইংলেণ্ড ফ্ৰান্স জাৰ্মানী আদি ইউৰোপীয় দেশসমূহত থাকি সন্ধিকৈদেৱে লেটিন ফৰাচী জাৰ্মান ৰুচ ইটালিয়ান ইত্যাদি ভাষাসমূহত পৰমপটুতা পাটৱম মানে পৰমপটুতা নিপুণতা বুলি যিটো কওঁ অৱাপ মানে লাভ কৰে। एवं निरन्तरं ज्ञान साधना द्वारा विरलम पांडित्यम स्वीकृत्य सन्धिकैदेवः स्वदेशम् आगतवान्। एवं এইদৰে निरन्तरम মানে निरन्तर एकेलेठारिये ज्ञान साधना द्वारा विरल पांडित्यम स्वीकृति लाभ करी सन्धिकैदेवः स्वदेशम् आगतवान्। सन्धिकैदेव स्वदेशলৈ আহিছিল। অৰ্থাৎ এইদৰে নিৰন্তৰ সদায় একেলেঠাৰিয়ে লাগি থাকি জ্ঞান সাধনাৰ দ্বাৰা বিৰল পাণ্ডিত্যৰ স্বীকৃতি লাভ কৰি বা শিক্ষাগ্ৰহণ বিৰল পাণ্ডিত্য অধিকাৰী হৈ সন্ধিকৈদেৱ স্বদেশলৈ আহে। 28 শততমে খ্ৰীষ্টাব্দে অৰ্থাৎ 1928 চনত চছ হেমলতা নামৰ ৰমণীক পৰিণীতৱান। তেওঁ হেমলতা নামৰ ৰমণী অৰ্থাৎ মহিলাৰ সৈতে ৰমণী মানে ছোৱালী বা মহিলাৰ সৈতে পৰিণীতৱান মানে বিয়া কৰায়। অৰ্থাৎ 1928 খ্ৰীষ্টাব্দত তেওঁ হেমলতাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ততঃ असौ যোৰহাটৰ স্থিতে, ইয়াত স্থিতে হ'ব, এইটো তত একাৰ হ'ব, ৱাব্য আছে। জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ ৰূপেণ নিযুক্ত ভৱত। আৰু তাতেই তেওঁ তাৰ পিছত তেওঁ যোৰহাটত থকা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যক্ষ ৰূপে নিযুক্তি লাভ কৰিছিল, নিয়োজিত হয়।
तदनन्तरं गुवाहाटी विश्वविद्यालयस्य प्रतिष्ठापक उपाचार्यरूपेण गौरवमयं पदम् अलङ्कृतवान् আৰু তাৰ পিছত तदनन्तरं गुवाहाटी विश्वविद्यालयৰ प्रतिष्ठापक उपाचार्यरूपे गौरवमयं पदम् अलङ्कृतवान् गौरवमय पद अलङ्कृत কৰে न हि ज्ञानेन सदृशं पवित्रमिह विद्यते इति शास्त्रवचनं हृदये निधाय इव सन्दिकैर्देवः ज्ञानसमुद्रस्य रत्नानि आहर्तुं नितरां यत्नवान् आसीत् न हि ज्ञानेन सदृशं पवित्रमिह विद्यते কি কৈছে न हि ज्ञानेन सदृशं জ্ঞানৰ সমান সদৃশ পবিত্ৰ ইয়াত নাই ইহ মানে ইয়াত এই সংসাৰত ন বিদ্যতে অৰ্থাৎ কোনো নাই অৰ্থাৎ জ্ঞানৰ সমান পবিত্ৰ আৰু ইয়াত একো নাই ইতি শাস্ত্ৰবচনম হৃদয় নিধায় এই শাস্ত্ৰত কোৱা হৈছে এনেদৰে ইতি শাস্ত্ৰবচনম এই শাস্ত্ৰৰ কথাষাৰি বচনষাৰি হৃদয়ে নিধায় হৃদয়ে মানে হৃদয়ত নিধায় মানে লৈ হৃদয়ত লৈ ইব সন্দিকৈ দেৱঃ জ্ঞান সমুদ্ৰস্য ৰত্নানি আহৰ্তম সন্দিকৈ দেৱে জ্ঞান সমুদ্ৰৰ অৰ্থাৎ জ্ঞান স্বৰূপ সাগৰৰ ৰত্নসমূহ আহৰণ কৰিবলৈ আহৰ্তম মানে আহৰণ কৰিবলৈ নিতৰাম মানে সদায় যত্নৱান মানে যত্নপৰ আছিল অৰ্থাৎ জ্ঞানৰ সমান যে পবিত্ৰ বস্তু আৰু একো নাই এই শাস্ত্ৰ বচনষাৰি হৃদয়ত লৈ সন্দিকৈ দেৱে সদায় জ্ঞান সমুদ্ৰৰ ৰত্নসমূহ জ্ঞান সমুদ্ৰৰ যি সাৰগৰ্ভ কথা যি ৰত্ন সদৃশ এইসমূহ আহৰণ কৰিবলৈ সদায় যত্নৱান হৈ আছিল তাৰ পিছত অতএব সংস্কৃত সাহিত্যস্য গভীৰ অধ্যয়নে গৱেষণা কাৰ্যে চাসো আজীবনম আত্মানম নিযুক্তৱান অতএব মানে সেয়েহে এই কাৰণতে সেয়েহে সংস্কৃত সাহিত্যস্য গভীৰে অধ্যয়নে সংস্কৃত সাহিত্যৰ গভীৰ অধ্যয়ন গৱেষণা কাৰ্যে চাসো আৰু গৱেষণা কাৰ্যত অসো মানে আজীবনম আত্মানম নিযুক্তৱান আজীবন নিজকে নিয়োজিত কৰিছিল আৰু সেয়েহে ইমান অধ্যয়নৰত এগৰাকী মানুহ আৰু সেয়েহে সংস্কৃত সাহিত্যৰ গভীৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যত তেওঁ নিজকে নিযুক্ত কৰিছিল নিজকে নিয়োজিত আজীবন নিজকে নিয়োজিত কৰিছিল তদীয় গৱেষণায়াঃ বিশেষম ফলম তু তৎপ্ৰণীতম গ্ৰন্থত্ৰয়ম ভৱতি আৰু তেওঁৰ তদীয় মানে তেওঁৰ দ্বাৰা গৱেষণাৰ বিশেষ ফল তেওঁৰ দ্বাৰা প্ৰণীত গ্ৰন্থত্ৰয়ম ভৱতি তিনিখন গ্ৰন্থ যেনে যথা নৈষধচৰিতম যশস্তিলকম তথা ভাৰতীয় সংস্কৃতি সেতুবন্ধম চ ইতি তাত এই তিনিখন গ্ৰন্থ হ'ল নৈষধ চৰিতম যশস্তিলকম তথা ভাৰতীয় সংস্কৃতি আৰু সেতুবন্ধম এইশাম গ্ৰন্থানাম মূলম তু সংস্কৃতে তথা প্ৰাকৃতে উপলভ্যতে আৰু এই গ্ৰন্থসমূহৰ মূল সংস্কৃত আৰু প্ৰাকৃত ভাষাত উপলব্ধ তত্ৰ শ্ৰীহৰ্ষকৃতম নৈষধচৰিতম মহাকাব্যম তথা চ সোমদেৱ প্ৰণীতম যশস্তিলকম নাম চম্পু কাব্যম সংস্কৃত ভাষায়া বিৰচিতম অস্তি গতিকে এইটো ইম্পৰ্টেণ্ট কথা কৈছে পৰীক্ষাটো আহে মনত ৰাখিবা যে এই তিনিখন কিতাপৰ কথা যে ক'লে নামকেইটা আমি পালোৱেই ইয়াৰে শ্ৰীহৰ্ষকৃতম নৈষধচৰিতম মহাকাব্যম শ্ৰীহৰ্ষৰ দ্বাৰা ৰচিত নৈষধচৰিত মহাকাব্য তথা চ আৰু সেইদৰে তথা চ মানে আৰু সেইদৰে সোমদেৱ প্ৰণীতম যশস্তিলকম নাম চম্পু কাব্য সোমদেৱ প্ৰণীত যশস্তিলকম নামৰ চম্পু কাব্য এখন হ'ল মহাকাব্য আৰু আনখন হ'ল চম্পু কাব্য সংস্কৃত ভাষায় বিৰচিত অৰ্থাৎ এই দুখন গ্ৰন্থ সংস্কৃত ভাষাত বিৰচিত প্ৰবৰসেন বিৰচিতম সেতুবন্ধ মহাকাব্যম তু মহাৰাষ্ট্ৰী নাম প্ৰাকৃত ভাষায় উপলভ্যতে কিন্তু কি কৈছে প্ৰবৰসেন বিৰচিত সেতুবন্ধ মহাকাব্যমখন মহাৰাষ্ট্ৰী নামৰ প্ৰাকৃত ভাষাত উপলব্ধ প্ৰাকৃত ভাষাত পোৱা যায় গতিকে দুখন গ্ৰন্থ হ'ল এখন মহাকাব্য নৈষধ চৰিত ইয়াত লেখকৰ নামো দি দিছে তোমালোকে এই কথাকেইটা মনত ৰাখিবা আৰু আনখন হ'ল চম্পু কাব্য আৰু ইখন সেতুবন্ধম মহাকাব্য যিখন মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাত ৰচিত তত্ৰ নৈষধচৰিতম প্ৰকৃত্যা এব বিদুষাম পৰম ঔষধম আৰু তাৰ ভিতৰত তত্ৰ তাত নৈষধ চৰিত হৈছে প্ৰকৃততে প্ৰকৃত্যা এব বিদুষাম মানে বিদ্বানসকলৰ পৰম ঔষধম অস্তি পৰম ঔষধ অৰ্থাৎ ডাঙৰ ঔষধ উত্তম চ আৰু সেয়ে কোৱা হয় নৈষধম বিদ্যত ঔষধম ইতি নৈষধ বিদ্বানসকলৰ ঔষধ এই বুলি এষাৰি বাক্য কোৱা হৈছে নৈষধ চৰিত প্ৰকৃততে বিদ্বানসকলৰ পৰম ঔষধ বুলি কোৱা হয়
सन्दिकैदेवेन आङ्ग्लभाषया येषां ग्रन्थानां यो अनुवादः कृतः ग्रन्थानां यो अनुवादः कृतः यच्च टीकाभाष्यादिकं संयोजितं तत्र तेन असामान्यं पाण्डित्यं प्रदर्शितम् अस्ति अर्थात सन्दिकैदेवेन आङ्ग्लभाषायां येषां ग्रन्थानां यो अनुवादः कृतः ইয়াত গ্ৰন্থৰ নামহে হ'ব লাগে আচলতে অৰ্থাৎ সন্দিকৈদেৱৰ দ্বাৰা আংল ভাষাত ইংৰাজী ভাষাত সন্দিকৈদেৱে ইংৰাজী ভাষাত এই গ্ৰন্থসমূহৰ যি অনুবাদ কৰিছে ই অনুবাদः কৃতः यच्च टीकाभाष्যাদিকম সংযোজিতম আৰু যি टीका ভাষ্য অৰ্থাৎ যিবিলাক কিছুমান নোটছ দিয়া থাকে তলত এইবিলাক टीका ভাষ্য বুলি কোৱা হয় সংস্কৃতত আৰু যি टीका ভাষ্য আদি সংযোগ কৰিছে তত্ৰ তেন অসামান্যম পাণ্ডিত্যম প্ৰদৰ্শিতম अस्ति তাৰ দ্বাৰা তেওঁৰ অসামান্য পাণ্ডিত্য प्रदर्शित होइसे नाना विषयान् अधिकृत्य आंग्लभाषया असमिया भाषया च बहवः गहना निबन्धः अपि तेन प्रणीतः नाना विषयान् अधिकृत्य नानान विषयक লৈ अधिकृत्य মানে বিষয়ক লৈ आंग्ल भाषया असमिया भाषया च इंग्राजी भाषा और অসমীয়া ভাষাত বহবহ গহনা নিবন্ধা বহুতো গভীৰ নিবন্ধও तेन प्रणीतः তেওঁ প্ৰণয়ন কৰিছে তেওঁ ৰচনা কৰিছে সন্দিকৈদেৱः न केवलं संस्कृत साहित्ये निष्णातः সন্দিকৈদেৱ কেৱল সংস্কৃত সাহিত্যতেই নিপুণ নাছিল নিষ্ণাতः মানে নিপুণ পাৰ্গত নাছিল ন বুলি দিছে ইয়াৰ আগত অপিতু অসমীয়া ভাষা সাহিত্যয়ো চ নিষ্ঠা আছিল অসমীয়া ভাষা সাহিত্যৰো তেওঁ এজন নিষ্ঠাৱান সেৱক আছিল तथा च असम साहित्य सभायाः 17 अधिवेशने असौ सभापति पदम अलंकृतवान আৰু সেইদৰেই তেওঁ অসম সাহিত্য সভাৰ 17 অধিৱেশনত তেওঁ সভাপতি পদম অলংকৃতৱান সভাপতি পদ অলংকৃত কৰিছিল কিম অধিকনো কি স্বকীয় জ্ঞান গৰিমা ন কেৱলম ভাৰতবৰ্ষে নিজৰ জ্ঞান গৰিমাৰ দ্বাৰা কেৱল ভাৰতবৰ্ষতেই নহয় অপিতু দেশান্তৰেষু চ অয়ম মহানুভৱः পৰাম প্ৰতিষ্ঠাম লেভে আৰু দেশৰ বাহিৰতো কেৱল ভাৰতবৰ্ষতেই নহয় আন দেশবোৰতো অৰ্থাৎ আমাৰ দেশৰ বাহিৰত দেশান্তৰেষু দেশৰ অন্তৰতো অৰ্থাৎ বাহিৰতো আন দেশবোৰতো এই মহানুভৱে পৰম প্ৰতিষ্ঠা লাভ কৰিছে অৰ্থাৎ কেৱল ভাৰতবৰ্ষতেই নহয় ভাৰতবৰ্ষৰ বাহিৰত বিভিন্ন ঠাইতো তেখেতে প্ৰতিষ্ঠা লাভ কৰিছে प्रायः 84 वर्षाणि जीवित्वा प्राय 84 মানে 84 বছৰ জীয়াই থাকি 82 अधिकम 19 শততমে খ্ৰীষ্টাব্দে 1982 চনত জুন মাসস্য সপ্তম দিনাঙ্কে জুন মাহৰ 7 তাৰিখ সপ্তম দিনাঙ্কে মানে 7 তাৰিখে সন্দিকৈদেৱः বৈকুণ্ঠ প্ৰয়াণম কৃতৱান সন্দিকৈদেৱে বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰে বৈকুণ্ঠ প্ৰয়াণম মানে বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰে বৈকুণ্ঠ প্ৰয়াণ কৰে অৰ্থাৎ প্ৰায় 84 বছৰ বয়স জীয়াই থাকি 1982 চনৰ জুন মাহৰ 7 তাৰিখে সন্দিকৈদেৱে বৈকুণ্ঠ প্ৰয়াণ কৰে গতিকে এইখিনিয়ে হ'ল মূল পাঠ গতিকে এই পাঠটোত আমি সন্দিকৈদেৱৰ বিষয়ে জন্মৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত তেখেতৰ যি জীৱন যি কৰ্মৰাজি কীৰ্তিৰাজি গোটেইখিনি গম পালোঁ গতিকে এইখিনি আমি সকলোৱে জানিবলগীয়া কথা গতিকে তেখেত বিভিন্ন ভাষাত ইংৰাজী আৰু সংস্কৃত ভাষাত নিপুণ আছিল বিভিন্ন গ্ৰন্থ অনুবাদ কৰিছিলে ৰচনা কৰিছিলে নিবন্ধ লিখিছিলে গতিকে এইজনা মহান পণ্ডিতক আমি সকলোৱে জনা উচিত আৰু সেইবাবে আমাৰ পাঠটি দিয়া হৈছে গতিকে তেখেতৰ কথাখিনি আমি সদায় মনত ৰখা উচিত তেখেতৰ পৰা আমি ল'ব লগা বহুত কথাই আছে গতিকে ইয়াত পাঠৰ ভিতৰত সীমিত কিছু কথা তেখেতৰ মূল কথা কিছুমান অনুশীলনী 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম ক'ত হৈছিল আমি সকলোৱে পাইছোৱে যে কৃষ্ণকান্ত সন্দিকৈদেৱৰ জন্ম হৈছিল অসম প্ৰদেশৰ যোৰহাট জিলাত কৃষ্ণকান্ত সন্দিকৈদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল কৃষ্ণকান্ত সন্দিকৈদেৱৰ পিতৃৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম আছিল নাৰায়ণী সন্দিকৈ গতিকে এইখিনি পাইছোৱে যে কৃষ্ণকান্তৰ ৰায় বাহাদুৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ সম্পূৰ্ণ নাম গতিকে তোমালোকে এইখিনি লিখিব পাৰিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা কৃষ্ণকান্ত সন্দিকৈদেৱে কি গ্ৰন্থ ইংৰাজী ভাষাত অনুবাদ কৰিছিলে কৃষ্ণকান্ত সন্দিকৈদেৱে ইংৰাজী ভাষাত অনুবাদ কৰা গ্ৰন্থ কেইখন হ'ল নৈষধচৰিতম যশস্তিলকম তথা ভাৰতীয় সংস্কৃতি আৰু সেতুবন্ধম গতিকে তিনিখন গ্ৰন্থ অনুবাদ কৰিছিলে কৃষ্ণকান্ত সন্দিকৈদেৱৰ ভাৰ্যাৰ নাম কি আছিল কৃষ্ণকান্ত সন্দিকৈদেৱৰ ভাৰ্যাৰ নাম আছিল হেমলতা
তাৰ পিছৰ প্ৰশ্নটো নৈষধচৰিতম মহাকাব্যৰ প্ৰণেতা কোন? মহাকাব্যখনত কাৰ কাহিনী বৰ্ণনা কৰা হৈছে? নৈষধচৰিতম মহাকাব্যৰ প্ৰণেতা হ'ল শ্ৰীহৰ্ষ আৰু মহাকাব্যখনত নল দময়ন্তীৰ কাহিনী বৰ্ণনা কৰা হৈছে। সন্দিকৈদেৱে অনুবাদ কৰা মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাৰ মহাকাব্যখনৰ নাম লিখা। সন্দিকৈদেৱে অনুবাদ কৰা মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষাৰ মহাকাব্যখনৰ নাম হ'ল সেতুবন্ধ। গতিকে এই কথাখিনি আমি পাঠটোত পঢ়োঁতে পাইছোঁৱেই, গতিকে মই আৰু এইখিনি লিখি দিয়া নাই, তোমালোকে কৈহে দিছোঁ, তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ ব্যুৎপত্তি নিৰ্ণয় কৰা। আমি আগতে পাই আহিছোঁ ব্যুৎপত্তি, পাঠৰ তলতো থাকে, মই এইকেইটা কৈ দিছোঁ, চাবা তোমালোকে। শান্তিঃ জাতঃ কৃত্বা সমাগত্য अस्ति ভৱতি। শান্তিঃ সম যুগ 3 প্ৰত্যয়, জাতঃ জন যুগ ত্ব প্ৰত্যয়, কৃত্বা ক্রি যুগ त्वाच प्रत्यय, समागत्य सम आ गम युग ल्यप प्रत्यय। तार पिছত আছে अस्ति, अस धातु लट टी, भवती भू धातु लट टी। 3 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা। ইয়াতে শব্দ আছে কদাপি, পৰম, অতীব, কেৱলম, এব। কদাপি, কদাপি মানে কেতিয়াও, আমি আগতেও পাইছোঁ। কদাপি মিথ্যা মা বদ, কেতিয়াও মিছা কথা নকবা। পৰম, পৰম মানে ডাঙৰ। বিদ্যা পৰম ঔষধম, বিদ্যা হৈছে ডাঙৰ ঔষধ। অতীব, অতীব মানে বেছি। অতীব সুন্দৰম চিত্ৰম, অতি সুন্দৰ চিত্ৰ। কেৱলম, কেৱলম মানেতো জানোৱে কেৱল। মম গৃহে কেৱলম ভগিনী অস্তি, ভ্ৰাতা অস্তি, যিকোনো দিব পাৰা তোমালোকে। এব, এব মানে এইটো জোৰ দি কোৱা হয়। সত্যমেব, আমি জয়তে বুলিও ক'ব পাৰোঁ। সত্যমেব বদতু, সত্যই ক'বা, এনেকুৱা ধৰণৰ সত্যৰে জয়। তাৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্ন, প্ৰত্যয় কি? কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? উদাহৰণৰ সৈতে বুজাই লিখা। গতিকে প্ৰত্যয়ৰ বিষয়ে তোমালোকৰ ব্যাকৰণ কিতাপখনতো আছে, তোমালোকে অসমীয়াটো পাইছা চাগে, একেধৰণৰে হয়। গতিকে মই কৈ দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা, ব্যাকৰণ কিতাপখনতো আছে, যে ধাতু বিশেষ সৰ্বনাম আৰু অব্যয়ৰ পাছত কিছুমান বৰ্ণ যোগ দি বিশেষ বিশেষ অৰ্থযুক্ত কিছুমান নতুন পদৰ সৃষ্টি হয়। গতিকে নিৰ্দিষ্ট কিছুমান বৰ্ণ শব্দৰ অব্যয়, ধাতু, সৰ্বনাম, বিশেষ এইবিলাকৰ পাছত কিছুমান বৰ্ণ যোগ দি বিশেষ বিশেষ অৰ্থযুক্ত কিছুমান নতুন পদৰ সৃষ্টি হয়। তেনেকৈ পিছত যোগ দিয়া যিবোৰ বৰ্ণবিলাককে প্ৰত্যয় বোলে। ধাতুৰ পিছত বহা প্ৰত্যয়বিলাকক কৃত প্ৰত্যয় বোলে, যেনে ত্বক, তবতুক, ত্বচ, ল্যপ আদি, যিবোৰ আমি এতিয়া পাইছোঁ, এইটো পাঠতে পাইছোঁ, এইবোৰ হ'ল কৃত প্ৰত্যয়, এইবোৰ ধাতুৰ পিছত বহে। আৰু বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু অব্যয়ৰ পিছত বহা প্ৰত্যয়বিলাকক তদ্ধিত প্ৰত্যয় বোলে, যেনে মতুপ, ময়ত, ঠক, চিত আদি যিবোৰ প্ৰত্যয় আছে এইবোৰ হ'ল তদ্ধিত প্ৰত্যয়। গতিকে এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা। তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ নিষ্পন্ন ৰূপ লিখা। নিষ্পন্ন মানে ইয়াত ভাঙি দিছে মূল ৰূপটো, ইয়াৰ পৰা কি হ'ব সেইটো লিখিবলৈ দিছে। চোৱা, খাদ ধাতু সত্ৰী প্ৰত্যয় সু পুংলিংগ, এইটো হ'ব খাদত। জীৱ ধাতু ত্বাচ প্ৰত্যয় জীবিত্বা, অধি। ই ধাতু ল্যপ প্ৰত্যয় অধিত্য। তাৰপিছত 6 নম্বৰ, তলৰ দিয়াবোৰ ভাৱাৰ্থ বহলাই লিখা। ইয়াতে দুটা বাক্য দিছে, এইখিনি অকণমান বহলাই, কি ক'ব বিচাৰিছে সেইখিনি বহলাই লিখিব লাগে। মই অকণমান তোমালোকক কৈ দিছোঁ, আভাস এটা দিছোঁ, তোমালোকে নিজে অলপ চেষ্টা কৰিবা। যে ন হি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে। গতিকে এই বাক্যশাৰী অৰ্থ হৈছে জ্ঞানৰ সমান পবিত্ৰ আৰু ইয়াত একো নাই। ইয়াত মানে আমাৰ এই সংসাৰত বা পৃথিৱীত যে জ্ঞান হৈছে অমৃত স্বৰূপ। জ্ঞানক কি কৈছে? আমাৰ চকুৰ লগত তুলনা কৰিছে। জ্ঞান হৈছে সত্য, আৰু যি জ্ঞান সমুদ্ৰত এবাৰ সোমাই পৰে তেওঁ সকলো দিশৰ পৰাই প্ৰজ্বলিত হৈ উঠে, প্ৰস্ফুটিত হৈ উঠে। অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা যিয়ে জ্ঞানৰ সমুদ্ৰত অৱগাহন কৰে তেওঁ এইবোৰৰ পৰা মুক্ত হৈ পৰে। অৰ্থাৎ জ্ঞানীজনে কেতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰ কবলত নপৰে, তেওঁ প্ৰকৃত সত্য অনুধাৱন কৰিব পাৰে। তেওঁ প্ৰকৃত সত্যৰ মাধ্যমেৰে, প্ৰকৃত সত্যই জ্ঞানৰ মাধ্যমেৰে আলোকিত হৈ সকলোকে পথ দেখুৱায়, আৰু এয়াই হৈছে পবিত্ৰ। গতিকে জ্ঞানে মানুহক কি কৰে? অন্তৰৰ পৰা পবিত্ৰ কৰে। আমি চকুৰে যিটো বস্তু দেখোঁ, যদিহে আমি সেইটো সঁচা হ'বও পাৰে নহ'বও পাৰে, সেইখিনি আমি কেনেদৰে গম পাম? আমাৰ অন্তৰত যদি জ্ঞান থাকে, আমি যদি গম পাওঁ জ্ঞান আছে, তেতিয়া আমি সেইটো সঁচা মিছা আমি গম পাব পাৰিম। গতিকে জ্ঞানে মানুহক অন্তৰৰ পৰা পবিত্ৰ কৰি তোলে আৰু আত্মাক পবিত্ৰ কৰে, আৰু আত্মা পবিত্ৰ হ'লেই এজন মানুহ শুদ্ধ হ'ব পাৰে। গতিকে সেয়েহে কোৱা হয় যে জ্ঞানৰ সমান পবিত্ৰ বস্তু আৰু অন্য নাই। গতিকে এই পবিত্ৰ বস্তু আমি সকলোৱে
আমিও সকলোৱে জ্ঞান গ্ৰহণ কৰি পবিত্ৰ হ'ব লাগে, তেতিয়া আমি আমাৰ জীৱনটো সকলো ফালৰ পৰাই সাৰ্থক হ'ব। গতিকে কথাখিনি তোমালোকে মই অকণমান আভাস এটা দিছোঁ তোমালোকে ইয়াতকৈ ধুনীয়াকৈ সজাই পৰাই লিখিবলৈ চেষ্টা কৰিবা। বেলেগ কিতাপতো এনেকুৱা ধৰণৰ কথা পাব পাৰা। তাৰপিছত নৈষধম বিদ্যত ঔষধম, অৰ্থাৎ নৈষধ হৈছে, অৰ্থাৎ সেই নৈষধ চৰিত গ্ৰন্থখনৰ কথা কৈছে। এই গ্ৰন্থখন হ'ল বিদ্বানসকলৰ কাৰণে পৰম ঔষধ। কিয় কৈছে? সংস্কৃত সাহিত্যৰ এখন অমূল্য গ্ৰন্থ হৈছে নৈষধ চৰিত। পঞ্চ মহাকাব্য নামেৰে স্বীকৃত 5খন সংস্কৃত মহাকাব্যৰ অন্যতম হৈছে এই গ্ৰন্থখন। এই গ্ৰন্থখনত নল দময়ন্তীৰ কাহিনী বৰ্ণনা কৰা হৈছে। সংস্কৃত সাহিত্যত এই গ্ৰন্থৰ মূল্য আৰু গুৰুত্ব অতি বেছি, আৰু কৃষ্ণকান্ত সন্দিকৈদেৱে এই গ্ৰন্থখন ইংৰাজী ভাষালৈ অনুবাদ কৰিছিলে, আৰু এই ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ লগে লগে গ্ৰন্থখনৰ সাৰ্বজনীনতা আৰু বৃদ্ধি পায়, সকলোৱে আদৰি লয়। গতিকে সংস্কৃত ভাষাৰ যি মৌকোহ, নৈষধ চৰিতৰ মৌৰস অন্য ভাষা সাহিত্যৰ সংস্কৃত নজনাসকলৰ মাজলৈ প্ৰসাৰিত হয়, আৰু বিদ্বানসকলৰ বাবে হৈ পৰে এইখন এখন অমূল্য ৰত্নস্বৰূপ। সেইকাৰণে ইয়াত যিখিনি জ্ঞান আছে, যিখিনি কথা আছে, সেই কথাখিনি বিদ্বানসকলৰ কাৰণে অতি প্ৰয়োজনীয়। গতিকে সকলোৱে এই গ্ৰন্থখন পঢ়া উচিত, বা তাত থকা যি সাৰগৰ্ভ কথা বা যি ব্যাকৰণগত বা যি সাহিত্যৰ সংস্কৃত সাহিত্যৰ অন্তৰ্নিহিত জ্ঞান এই কিতাপখনত সোমাই আছে। সেইকাৰণে বিদ্বানসকলৰ কাৰণেও এই কিতাপখন পঢ়িলে বহুতো কথা জানিব পাৰে। সেইকাৰণে কৈছে যে এই বিদ্বানসকলৰ বাবে নৈষধ চৰিতখন হৈছে পৰম ঔষধ স্বৰূপ। গতিকে এইখিনি কথা তোমালোকে আৰু অলপ ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা, আলোচনা কৰিবা। গতিকে ইয়াৰ প্ৰশ্নোত্তৰখিনি এইখিনিতেই শেষ হৈছে। মই পাৰিলে যদি পিছত সময় হয় মই নিজে চাম বাৰু তোমালোকক ব্যাখ্যা বা কি আছে এইখিনি দিবৰ কাৰণে। ইয়াতে কেইটামান টোকা নোটছ দিয়া আছে শ্ৰীহৰ্ষ সোমদেৱ প্ৰৱৰ্চন আদি কিতাপৰ শেষত। তোমালোকে এই নোটছখিনিও অকণমান মনত ৰাখিবা, কেতিয়াবা পৰীক্ষাত আহি যায়। গতিকে আশা ৰাখিছোঁ তোমালোকে এই পাঠটো বুজিব পাৰিছা। গতিকে চেষ্টা কৰিবা, অধ্যয়ন কৰিবা ঘৰত ভালদৰে। ইয়াৰ পিছত আকৌ কি পাঠ আছে আমি ইয়াৰ পিছৰ লেচনত আকৌ আমি পঢ়িম।